গল্ডি তই অকলে শুই আছ আজি চাচোন বাহিৰত কিমান লোক আছে ইমান উৎপাত কৰি থকা ল'ৰাটোতো আজি গুচি গলি অ' গল্ডি তোক আমি জীয়াই ৰাখিম তই অসমৰ ৰাইজৰ শিৰে শিৰে হৃদয় কোণে কোণে গল্ডি তোক আমি কেতিয়াও এৰি নিদিওঁ এয়া হৈছে আন্ধেৰী বাখৰ গৃহ জুবিনৰ কোনো নাই এতিয়া এই ফটো কেইখন আছে সেই জুবিনৰ চাৱনী জীৱনৰ ওপৰত বেডৰুম আছে বেডৰুমত মই নাযাওঁ এতিয়া মোৰ ইচ্ছা নাই আজি যাবলৈ এইটো কিটচেন কিমানবাৰ যে আহিলোঁ আজি কোনো নাই আজি কেৱল গুণমুগ্ধ জুবিনৰ ককায়েকে কেৱল অকলে সেয়া উৎপল শৰ্মা মই আকৌ অসমৰ ৰাজ্যক পৰিচয় কৰাই দিছোঁ উৎপল শৰ্মা উৎপল দা আজি অকলশৰে মই সদায় কৈছোঁ যে জুবিনৰ চেহেৰা উৎপল দাৰ লগত মিলে আগতে উৎপল দা দেখাত যেনেদৰে আছিল জুবিন দেখাত হাইলাখ উৎপল দাৰ দৰে আছিল গোটেইকেইটা কেছেট প্ৰথম অনামিকা মায়াৰ পৰা আৰম্ভ কৰি 5টা কেছেট তেখেতেই এই গীতবোৰ ৰচনা কৰিছিল সুৰ দিছিল আকৌ আপোনালোকক মই লৈ গৈছোঁ জয় জুবিন দা